जो आम गेटन आसे तारक आम धरि राखिছোঁ धुनियाक दिहिंपात गेटলৈকে হৈ গ'লে আমাৰ এই 6 তাৰিখে মুখ্যমন্ত্ৰী আমাৰ আধাৰিলা আছে আপোনাক মই অনুৰোধ কৰোঁ যাতে সকলোৱে সেইদিনা তাত যায় কাৰণ আপোনালোকৰ ৰাস্তাটো হৈ আছে আৰু বাকি আমি কামবিলাক কৰি আছোঁ তাৰ লগতে মুখ্যমন্ত্ৰী উদ্যমিতা ফোন কোনে পাইছে নেকি সকলোৱে পাইছে তাৰো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়ে ক'ব 6 তাৰিখে কেনেকৈ কি হ'ব গোটেই কথাখিনি সকলো মহিলা আহে তাৰ লগতে বিভিন্ন সময়ত আমি যেটা গাঁৱত ঘূৰি ফুৰো বহুতে আমাক অৰুণোদয়ৰ কথা বা বিভিন্ন সমস্যাৰ কথা কয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাব লাগিব কেনেকৈ তেখেতে এই নতুন চিন্তাৰে আমি যেটা অৰুণোদয়ৰ কথা কওঁ বহুতে পাওঁ নেপাওঁ এই পাব লাগি পাব নালাগে বুলি সেইকাৰণে তেখেতে ঘোষণা কৰিছে যে প্ৰত্যেক ৰেচন কাৰ্ড থকা ব্যক্তিক আমি অৰুণোদয় তাকে দিম আৰু অৰ্থাৎ যিমান মানুহৰ ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ড যদি নাই বেলেগ কথা ৰেচন কাৰ্ডতে 4 লাখ কৰি দিলে আগতে 1 লাখ আছিলে যে 1 লাখৰ তলৰ ইনকম মানুহে ৰেচন কাৰ্ড পায় তাৰ ওপৰত নাপায় কোনোবাই চৰকাৰী চাকৰি আছে যে ফোৰ্থ গ্ৰেড চাকৰি দৰমহা কম যদি মাহেকে 10000 টকা দৰমহা পায় চৰকাৰীও যদি হয় ৰেচন কাৰ্ড নাপায় 10000 টকাটো কেনে ঘৰ চলে বছৰত হয়গে 1,20,000 তো 4 লাখ টকালৈ বৃদ্ধি কৰাৰ পাছত প্ৰায় সকলো মানুহ ৰেচন কাৰ্ড পোৱাৰ সক্ষম হ'ল আৰু ইয়াতো মই ভাবো যে সকলো ৰেচন কাৰ্ড প্ৰায় পাইছে যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে ঘৰত অৰুণোদয় আহিব অৰ্থাৎ বাছনি কৰিবলগীয়া নাথাকিবগৈ আৰু গোটেই ইমানজনে ঘোষণাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৰিছে আপোনালোকো সাক্ষাৎ লগ পাই জনাব সেইকাৰণে সকলোকে অনুৰোধ কৰোঁ যাতে 6 তাৰিখে সকলোৱে আহে সকলোৱে ভালকৈ তেখেতক আশীৰ্বাদ দিয়ে তাৰ লগতে আমাৰ চৰকাৰখনে আপোনাৰ কাৰণে খুব কষ্ট কৰি কাম কৰিছে ময়ো মোৰ যি বিধায়ক পুঁজি আজি এই স্কুলৰ লাষ্ট পইচা কেতিয়া পাইছিল আপোনালোকে এনেকৈ এমএলএৰ পৰা ইয়াত মিটু এতিয়া আগতে এমএলএ বিলাকে ক'ত পইচা দিয়ে মই নাজানো কিন্তু মই বিধায়ক হোৱাৰ পাছত মই মোৰ পুঁজিবিলাক মই স্কুলবিলাকত দিয়া আৰম্ভ কৰিছোঁ কালি 3খন স্কুল আধাৰিলা কৰিলোঁ আজিও 3-4খন স্কুল আধাৰিলা আছে আমি স্কুলবিলাকত পইচা কিয় দিছোঁ কাৰণ এই নতুন প্ৰজন্ম এই যদি সৰু ল'ৰা ছোৱালীবিলাকে নপঢ়ে বহুতে মোক কৈছিলে যে স্কুলত পইচা দি কি লাভ এইটো ভোট দিবই নোৱাৰে ইয়াতে এই ছোৱালীজনী ভোট যেতিয়া দিব তেতিয়া চাগে মোক চিনি পাই নাপায় কাৰণ তাই বয়সত ভোট দিয়া বয়সত কমচে কম 15-17 বছৰ আছে ভোটৰ বছৰ আগতে পইচা মানে মনটো নাৰাখে কিন্তু যদি মই অকল ভোটৰ কাৰণে এমএলএ ফাণ্ড ব্যৱহাৰ কৰোঁ তেতিয়া মই এতিয়া ক্লাবত বেলেগ বেলেগ জেগাত দিব লগা হ'লে তাত যদি মই স্কুলত দিছোঁ তাৰ এটাই কাৰণ যাতে সৰু ল'ৰা ছোৱালীক ভালকৈ পঢ়া শুনা কৰে কাৰণ ভাল স্কুলত পঢ়িলে টিংপাতবিলাক ধুনীয়া হৈ থাকে পানী নপৰে তে মানসিকতা ভাল হয় আজি প্ৰায় আপোনাৰ এছচি মানুহসকল আছে বহুতে কয় এছচি মানুহসকল পিছপৰা কিন্তু কিয় পিছপৰা কাৰণ আগতে পঢ়া শুনা কৰা নাছিলে আগতে শিক্ষা এটা ভাল নাছিলে স্কুল পঢ়োৱা নাছিলে কিন্তু যেতিয়া আপোনালোকৰ ঘৰলৈ লাইটবিলাক আহিলে স্কুলবিলাক ভাল কৰি দিয়া হয় যেতিয়া আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে স্কুলত পঢ়া শুনা ভালকৈ কৰে তেতিয়া আগলৈকে পঢ়া শুনা